হৰি নাম লোৱা নামি তম্পি তমা ধব যৌৱন সাগৰতে উঠিনো গৈ আছিলো যদি নোখায়ে মাৰে। হাই গাইজ, আজি আমি আহিছোঁ এগৰাকী মানে শিল্পীৰ ঘৰলৈ, যিগৰাকী শিল্পীৰ মানে কণ্ঠ শুনিলে আপোনালোক আচৰিত হ'ব। আচলতে এদিনাখন মই তেখেতে মানে দিহানাম গোৱা শুনিছিলোঁ। সেই দিহানাম গোৱা শুনোতে মই মানে ইমান মানে ভাল লাগিলে, মানে আইগৰাকীৰ ইমান সুন্দৰ কণ্ঠ। এতিয়া আমি যাওঁ আহক সেই আইগৰাকীৰ ঘৰলৈ। এয়া হ'ল সেই আইগৰাকীৰ ঘৰ, আৰু এইখন ঘৰতে তেখেতে বাস কৰে। আহক আমি বৰ্তমান এতিয়া ভিতৰলৈ সোমাই যাওঁ। বাইদেউ আছে? অঁ, আমি আহিম বুলি আপুনি জানেই নেকি? নাজানো, আপোনালোকে অহা এতিয়া গম পাইছোঁ। হয় হয়, প্ৰথমে নীলমণি গগৈ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ দিছোঁ। আপোনাৰ পৰিচয়টো দিয়ক। মোৰ নাম শ্ৰীমতী মৰমিলৈ নলনী পথাৰ। নলনী পথাৰ। আপোনাৰ ঘৰত কোন কেনেকৈ আছে? মোৰ ঘৰত মানুহজন আছে, ল'ৰা এজন আছে। হয়, এতিয়া মানে এজেগাত মই এনেকৈ দিহানাম চাবলৈ গৈছিলোঁ দেই। দিহানাম কম্পিটিশ্যন চাবলৈ গৈছিলোঁ। কম্পিটিশ্যন চাওঁতে আপুনি তাত পুৰস্কাৰ পাইছিলে বুলি কোৱা শুনিছিলোঁ, আৰু কণ্ঠটো মানে ইমান সুন্দৰ শুনিলোঁ, ইমানেই সুন্দৰ শুনিলোঁ মানে আপোনাক মই সেইবাবে বিচাৰি বিচাৰি আপোনাৰ ওচৰ পালোঁহি। জানো এতিয়া সুন্দৰ হৈছেনে নাই হোৱা নাজানো, আৰু কিন্তু একদম সুন্দৰ হৈছে। তাৰমানে মইতো বাদেই, মোৰ ভিউচাৰসকলে ক'ব আপোনাৰ কণ্ঠ কেনেকুৱা। গতিকে আপুনি দিহানামৰ অকণমান, আপুনি তাত যিভাগ দিহানামত মানে অলপ পুৰস্কাৰ মানে পাইছিলে, সেই পুৰস্কাৰ পোৱা দিহানাম ভাগ অকণমান মোৰ ভিউচাৰসকলক শুনাই দিয়ক। কৃষ্ণ হৰি নাম লোৱা নামি কৰি মনি থিৰ নাৰায়ণ নাম লয়া পাপিয় যা মিলে হৰি বৈ গুণ থে চলিলে হৰি পৰ বিচাৰপতি পতিত পাপিষ্ঠ কৰিলে ক মহনিত ক অনি কয় নিষ্ঠ হৰিয়নে কয় নিষ্ঠ হৰি বিধ পিতি মাতি যত বজিলে ভাৰ জাক সকলবত চৈৰদিয়া ভজিলে বেই সাত হৰি বজিলে বেই সাত। কৃষ্ণ সঁচাই একদম ক'বলৈ গ'লে ইমান সুন্দৰ গাইছে। চাওক, আপোনাৰ এনেই বয়সটো কিমান হ'লগৈ বাৰু? বয়সটো 40 লাগিব হৈ আছে। আৰু 40 বছৰীয়া এগৰাকী আয়ে মানে ইমান সুন্দৰকৈ দিহানাম ভাগ পৰিৱেশন কৰিলে। মই একো নকওঁ, আপোনালোকে নিজে কমেণ্ট কৰি জনাব যে এই আইগৰাকীয়ে কেনেকুৱা গাইছে বা আইগৰাকীৰ কণ্ঠ কেনেকুৱা, সেইটো আপোনালোকেহে জনাব পাৰিব। আৰু লগতে এই আইগৰাকী আগবাঢ়ি যাবৰ বাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া আপোনাক
আৰু এটি কথা সুধিব বিচাৰোঁ যে আপুনি বৰগীত গায় বুলিও মই এইখিনিত মানে এজনক সুধিছিলোঁ, আপোনাৰ ঘৰ বিচাৰি আহিছিলোঁ। বিচাৰি আহোঁতে এইখিনিত এজনক সুধিলোঁ বোলো আমাৰ এনেকৈ যে দিহানামত যে পুৰস্কাৰ পাইছিলে বোলো বাইদেউগৰাকীৰ ঘৰ বোলো কোন জেগাত, বোলে দেখাই দিলে মোক। দেখাই দিয়াৰ পিছত কৈছে সেইগৰাকী বোলে বৰ সুন্দৰ কণ্ঠৰে বোলে বৰগীতো গায় বোলে। এতিয়া মই সেই বৰগীত গায় বুলি কোৱাৰ বাবে তাৰমানে বৰগীত এভাগ আপোনাৰ পৰা আমাৰ ভিউচাৰসকলক শুনাই দিবলৈ অনুৰোধ কৰিছোঁ। হৰি কম্পি তোমা ধোব নয়ন জুৰাই হৰি কম্পি তোমা ধোব নয়ন জুৰাই হৰি গতি চাপি উৰুখল বন্ধ নকায় হৰি কম্পি তোমা ধোব নয়ন জুৰাই। একদম মোৰ অমৃত খাই থকা লেখীয়া লাগিছে, ইমান সুন্দৰ কণ্ঠ মানে অমৃত খাই থকা লেখীয়া লাগিছে, সেইটো ক'লোঁ নহয়। আৰু এই বৰগীত ভাগ যে আপুনি গালে, এই বৰগীত ভাগ আপোনাক কোনে শিকাইছিলে, মানে গুৰুজনৰ নামটো জনাব নেকি? ভুৱন সোণোৱাল। ভুৱন সোণোৱাল ছাৰ ন? ভুৱন সোণোৱাল ছাৰে সঁচাকৈ বৰ সুন্দৰকৈ শিকাইছে। আৰু মোৰ ফালৰ পৰা ভুৱন সোণোৱাল ছাৰলৈ অশেষ ধন্যবাদ থাকিল, যাতে এনেদৰে উঠি অহা প্ৰজন্মক, এনেদৰে উঠি অহা যিসকল শিল্পী, সেই শিল্পীসকলক যাতে তেখেতে আৰু আগবঢ়াই নিয়ে। আৰু আপুনি এই বৰগীতৰ বাহিৰে আৰু কিবা জানেনে? জানো, এতিয়া ৰাসৰ গীত এটাও গাই দিওঁ। ৰাসৰ গীত গায় ন? মানে ৰাসত আপুনি গাইছেগৈ? ঠিক আছে, ৰাসৰ এটি গীত গাই শুনক। জখুৱা জখুৱা ও আই জখুৱা কিনো পুতুলিলি তই গাইনো খীৰাওঁতে ডামৰি মেলিলি গাইনো খীৰাওঁতে ডামৰি মেলিলি এনেৱা কৃষ্ণই তোৰে ই জখুৱা মাই তোমাৰ ল'ৰা চুৰে জখুৱা মাই তোমাৰ ল'ৰা চুৰ ই বান্ধ ভাঙি দধি খালি ল'ৰাই মাৰি চুৰে জখুৱা মাই তোমাৰ ল'ৰা চুৰে জখুৱা মাই তোমাৰ ল'ৰা চুৰ। বহুত সুন্দৰ গাইছে। গাইজ, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব বাইদেউৰ বাবে, আৰু নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ইমান সুন্দৰ কণ্ঠ। মই আপোনালোকক কিমান দেখালোঁ, তৰাণী গাঁৱৰ বা গমাৰী, এনেকৈ গাভৰুৱালী, ছয়ত্ৰিছৰ বহুত প্ৰতিভা দেখালোঁ, কিন্তু এনেকুৱা ধৰণৰ সুন্দৰ কণ্ঠৰ প্ৰতিভা মই আজি প্ৰথম শুনিছোঁ। আৰু ইমান সুন্দৰকৈ গাইছে এগৰাকী 40 বছৰীয়া বাইদেউ। ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগতে আপুনি আপোনালোকৰ সম্প্ৰদায়ৰ বিহু গান এটা গাই শুনাই দিয়কচোন। মিচিঙৰ মিচিং গান এভাগ। হাবিলৈ মই গৈছিলোঁ কটাৰীখন নিনিলোঁ লতাইনো বেৰি বেৰি দৰে গাঁৱলৈ মই গৈছিলোঁ তামোল পাণই নিনিলোঁ ডেকা ল'ৰাই আগচি ধৰে যৌৱন সাগৰতে উঠিনো গৈ আছিলোঁ যদিনো খায়ে মাৰে সিও কৰৈ গৰিয়া মোৰ লগত কান্দোম টানাই চৰাইনো কোমলীয়া ফুৰিব মই নোৱাৰোঁ ঘূৰি ঘূৰি ডালতেই পৰোঁ
এই মন কোমলীয়া বুজাব মই নোৱাৰো ঘূৰি ঘূৰি ডালতেই পৰো এতিয়া মই আপোনাক সুধিব বিচাৰো যে এই অসমীয়া সংস্কৃতিত আপুনি জড়িত হোৱা কিমান দিন হ'ল মোৰ জড়িত বহুত দিনৰ পৰা হ'ল বুলি ক'লেও বেয়া নহয় মই সৰুৰ পৰা এনেই আগতে যেন আছিলে যে আমাৰ দেউতাহঁতৰ ঘৰত ফিলিছ ৰেডিঅ' আছিলে জাহান বুলি কোৱা ৰেডিঅ' আছিলে তেতিয়া আমি হাল ফুলেও এনেকুৱা গীতবোৰ মানে শুনিছিলোঁ তেতিয়া বহুত দিন হ'ল যে পাহৰি যোৱা নিচিনা হৈছে তেনেকুৱা গীতবোৰ অকণমান গাওঁ তাৰমানে আগৰ দিনৰ ৰেডিঅ' থকা দিনৰ পৰাই আপুনি মানে অসমীয়া সংস্কৃতিৰ লগত জড়িত আছে অকণমান গাই থকা অভ্যাসটো আছে ৰেডিঅ'ৰ লগতে গাই সুৰৰ হাত বুলি কয় যে শনিবাৰে দিয়ে দেওবাৰে দিয়ে তেতিয়া আমাৰ দেউতা লগাই থাকে আমি লাহেকৈ শুনি থাকোঁ আৰু শুনি মানে মিহি গাই থাকে আৰু দেখিলে গাইজ এনেদৰে যদি গান বা যিকোনো বাদ্যযন্ত্ৰ আপোনালোকে শিকিবলৈ বিচাৰে মোবাইলটোৰ পৰাই আপোনালোকে বহুত শিকিব পাৰিব যেনেকৈ বাইদেউগৰাকীয়ে ৰেডিঅ'ৰ পৰা শিকিলে ঠিক তেনেদৰে আপোনালোকে মোবাইলৰ পৰা শিকিব পাৰিব আৰু বাইদেউ এতিয়া আপুনি আমাক বৰগীত গাই শুনালে বিহু নাম গাই শুনালে দিহা নাম গাই শুনালে তাৰপৰা ৰাসৰ গীত গাই শুনালে নহয় জানো তাৰ বাহিৰে আৰু কি জানে আমাক গাই শুনক হালে জালে ঐ লাহিবিৰে না উৰণীয়া কৰে বা তাতে জিৰাই লগাইবা ও হালে জালে ঐ লাহিবিৰে না উৰণীয়া কৰে বা বৰ সুন্দৰ গাইছে যি গীত এতিয়ালৈকে মই গাবলৈ দিলোঁ আপোনালোকে শুনিলে যে ইমান সুন্দৰ কণ্ঠৰে সকলোটি গালে ভিডিঅ'টো বহুত দীঘল হ'বগৈ বাবে আমি অকণ মাত্ৰ কলিটোহে আপোনালোকক গাই শুনাইছোঁ আগত আপুনি দিহানাম গালে যে হৰি নাম লোৱা নহয় জানো সেই নাম লোৱা মানে আপুনি দৰ্শকক নাম ল'বলৈ গ'লে সেইটো সম্পূৰ্ণ দিহা হয়নে এতিয়া সেই তেনেকুৱা মানে আৰু এভাগ মোক শুনিবলৈ বৰ ইচ্ছা গৈছে আপুনি প্ৰথম গাঁৱতে মোৰ একদম গান মোৰ থিয় হৈ গৈছে গতিকে আৰু এভাগ দিহানাম আপুনি গাই আমাৰ ভিউচাৰসকলক শুনাই দিয়ক কোনে দিলে কৃষ্ণ হাতী মোহনী বাহি কোনে দিলে কৃষ্ণ তোমাৰ মুখী মৃদু হাঁহি কোনে কৃষ্ণ তোমাক হাতী মোহনী বাহি কোনে দিলে কৃষ্ণ তোমাক মুখী মৃদু হাঁহি জগতৰি পতি হৰি শংখ চক্ৰ ধৰি তোমাকে লয় হবি মুকনি দমুৰাৰী কোনে দিলে কৃষ্ণ তোমাক হাতে মোহনী বাহি হাতে মোহনী বাহি সুন্দৰ সঁচাকৈ অতি সুন্দৰ দিহানাম গালে আমাৰ আইগৰাকীয়ে এতিয়া মানে আপোনাৰ কণ্ঠত মোৰ আৰু শুনিবলৈ খুব মন গৈ আছে আৰু এভাগ আপুনি মোক শুনাব লাগিব যে ৰাসৰ যেতিয়া আপোনাৰ দৈৱকীক কংসই বিয়া দিয়ে
মানে বিয়া দিয়াৰ সময়ত যিটো ৰাসৰ বিয়া গীত সেই গীত ভাগ অকণমান গাই শুনোৱাক উলাইয়া দৈব খিয়াই মাটিতি মঙল চাই ঐ ৰাম মাটিতি মঙল চাই গণকে গণনা কৰে গণকে গণনা কৰে ঐ ৰাম পৰিব তৰি সমান ধনৰে বান্ধিছা ডোলা পৰিব তৰি সমান ঐ ৰাম পৰিব তৰি সমান সঁচাই মোৰ বহুত দুখ লাগি গ'ল দেই ইমান ধুনীয়াকৈ বিয়ানাম ভাগ গালে মানে মোৰ একদম যে নিজৰ ছোৱালীজনী ৰভাদললৈ উলিয়াই দিছোঁ এনেকুৱা লাগিলে ইমান সুন্দৰকৈ গাইছে সঁচাই ইমান ধুনীয়াকৈ গালে আপোনালোকে দেখিলেই লগতে মই ভিউচাৰসকলক কৈছোঁ যে এইগৰাকী বাইদেউৰ বাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে গোটেই অসমত এই বাইদেউগৰাকী জিলিকি থাকে সেই তেনেদৰে আপোনালোকে একদম ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লগতে নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এতিয়া আপুনি ৰাসৰ সেই গীতটো ৰাইজক এবাৰ গাই আজি আমাৰ শুভ দিন শুনা হবি বৰ্জ গোকুলত কৃষ্ণয় অৱতাৰ দুদি দুদ ঘিতলৈ আহা হবি চাও গৈ কৃষ্ণ জন্মে আছে যখুৱা আজি আমাৰ শুভ দিন শুনা হবি বৰ্জ গোকুলত কৃষ্ণয় অৱতাৰ দুদি দুদ ঘিতলৈ আহা হবি চাও গৈ কৃষ্ণ জন্মে আছে যশোদাৰ কৃষ্ণ জন্মে আছে যশোদাৰ ধন্যবাদ থাকিল আপুনি মই মানে যিখিনি আপোনাক গাবলৈ গৈছোঁ সকলোখিনি গাইছে আৰু মোৰ অনুৰোধটো ৰক্ষা কৰি আপুনি যে সকলোখিনি গাই গৈছে মই যিটোকে আপোনাক গাবলৈ গৈছোঁ সেইটোৱে গাইছে সেইবাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল আৰু আপুনি তাৰ বাহিৰে আৰু কি জানে আমাৰ অসমৰ ৰাইজক আপুনি গাই শুনোৱাক এবাৰ কাৰাগাৰে গোসাঁই জন্ম ঘূৰমা নিশা শিলা বৃষ্টি মেঘনাদে কপাইব খুন্দৰা কাৰাগাৰে গোসাঁই জন্ম ঘূৰমা নিশা শিলা বৃষ্টি মেঘনাদে কপাইব খুন্দৰা দিয়ানাম যাৰ মই গীতবোৰ ভাল পাওঁ তাৰ মই দিয়ানামবোৰ গাই দিছোঁ তাৰমানে যাৰ আপুনি দিহানামৰ মানে গীতবিলাক আপুনি ভাল পায় এই তেখেতৰ মানে দিহানামবোৰ আপোনালোকে গাই দিছে যাৰ গীতবোৰ গাইছোঁ তাই ভাল লাগিল হাই গাইজ আপোনালোকে দেখিলে লগতে আপোনালোকে শুনিলেও বাইদেউগৰাকীক দেখিলে আৰু বাইদেউগৰাকীৰ কণ্ঠ শুনিলে যে ইমান সুন্দৰকৈ গালে তেখেতে মানে যিজনৰ গীতবিলাক গাই ভাল পায় সেইজনৰ গীতবিলাক তেখেতে গাই আপোনালোকক শুনালে আৰু
আজিলৈ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ' চাবৰ বাবে নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বাইদেউগৰাকীৰ বাবে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ